নমস্কাৰ চৰকাৰী কৰ্মচাৰীৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটি 2024 চনৰ 24 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰায় 23 লাখ কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে নতুন পেন্সন নীতিত অনুমোদন জনাইছিল। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে 2025 চনৰ 1 এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰীয় পেন্সন ছিষ্টেম (NPS)ৰ অধীনত বিকল্প হিচাপে ইউনিফাইড পেন্সন স্কিম (UPS) আৰম্ভ কৰাৰ বিজ্ঞপ্তি জাৰি কৰিছে আৰু এই সম্পৰ্কত ইতিমধ্যে আপোনালোকে নিশ্চয় দেখিছে গেজেট নটিফিকেশ্যনো প্ৰকাশ কৰা হৈছে। ইয়াৰ সকলোখিনি কথাত উল্লেখ কৰা হৈছে। এই স্কিমে চৰকাৰী কৰ্মচাৰীৰ অৱসৰকালীন সুবিধা নিশ্চিত কৰিব। 24 জানুৱাৰী জাৰি কৰা চৰকাৰী বিজ্ঞপ্তিৰ এই সন্দৰ্ভত কোৱা হৈছে, ইউনিফাইড পেন্সন স্কিম সেইসকল কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰযোজ্য হ'ব যিসকল ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ আওতাত আহে আৰু যিসকল ৰাষ্ট্ৰীয় পেন্সন ছিষ্টেমৰ অধীনত এই বিকল্প তেওঁলোকে বাছি ল'ব পাৰিব। পেন্সন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে UPS আৰম্ভ কৰাৰ বাবে নিয়মাৱলী তেওঁলোকে জাৰি কৰিব পাৰে। গতিকে ইতিমধ্যে এই সম্পৰ্কত গেজেট নটিফিকেশ্যনো প্ৰকাশ পাইছে। উল্লেখযোগ্য যে 2024 চনৰ 24 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰায় 23 লাখ কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে নতুন পেন্সন নীতিত অনুমোদন জনাইছিল। উল্লেখযোগ্য যে নিউ পেন্সন স্কিম বা NPS-ৰ নামেৰে পৰিচিত বৰ্তমান পেন্সন ব্যৱস্থাক সজোৱাৰ বাবে 2023 চনৰ এপ্ৰিলত তৎকালীন বিত্ত সচিব তথা বৰ্তমানৰ কেবিনেট সচিব TV সোমনাথনৰ নেতৃত্বত এখন পেনেল গঠন কৰি দিছিল চৰকাৰে। আৰু অৱশেষত UPS-ৰ কাৰণে গেজেট নটিফিকেশ্যনো প্ৰকাশ পাইছে। পেন্সন ব্যৱস্থাক লৈ দেশত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে এই সিদ্ধান্ত লোৱা হৈছিল। বহু বিৰোধী শাসিত ৰাজ্যই NPS-ৰ সলনি OPS-লৈ উভতি গৈছিল। এনে অৱস্থাত কেন্দ্ৰীয় ষ্টাফ ইউনিয়নসমূহক সন্তুষ্ট কৰিবৰ কাৰণে চৰকাৰে এনে এক পেন্সন গাঁথনি লৈ আহিল য'ত অন্তিম বেতনৰ 50% পেন্সনৰ বাবদ পোৱাটো নিশ্চিত হ'ব আৰু ইয়াৰ কাৰণে কিছু এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব যিখিনি গেজেট নটিফিকেশ্যনত ইতিমধ্যে উল্লেখ কৰা হৈছে। নেশ্যনেল পেন্সন স্কিম বা NPS-ত আচলতে বজাৰৰ ওপৰত নিৰ্ভৰশীল, অৰ্থাৎ NPS-ৰ ক্ষেত্ৰত বজাৰৰ ধন বিনিয়োগ কৰা হয়, সেই পেন্সনৰ পৰিমাণ নিৰ্দিষ্ট নহয়। বজাৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি পেন্সনৰ টকা লাভ কৰে। কিন্তু ইয়াৰ বিপৰীতে ইউনাইটেড পেন্সন স্কিমত আওতাত পেন্সন হিচাপে নিশ্চিতভাৱে বেতনৰ 50% টকা লাভ কৰিব। আনহাতে NPS-ৰ আওতাত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ অৱদানৰ পৰিমাণ 10% আৰু চৰকাৰী অৱদান 14% টকা দিয়ে, অৰ্থাৎ মুঠ 10 + 14 = 24% হয়গৈ। কিন্তু ইয়াৰ বিপৰীতে UPS-ত 18.5% চৰকাৰী অৱদান থাকে, 10% কেন্দ্ৰীয় চৰকাৰৰ। ইউনিফাইড পেন্সন স্কিমৰ আঁৰত কেন্দ্ৰীয় চৰকাৰৰ অৱদান বৃদ্ধি কৰি 18.5% কৰা হৈছে, কিন্তু চৰকাৰী কৰ্মচাৰীসকলৰ অৱদানৰ হাৰ কোনো হেৰফেৰ কৰা হোৱা নাই, অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলৰ অৱদান 10% থাকিব। কিন্তু চৰকাৰৰ ফালৰ পৰা 18.5% দিয়া হৈছে। গতিকে আগৰ 24%ৰ সলনি এতিয়া 28.5%কৈ জমা হ'ব। গতিকে সিও এটা ভাল খবৰ বুলি ক'ব লাগিব। গতিকে ইউনিফাইড পেন্সন স্কিমৰ বিষয়ে ইতিমধ্যে গেজেট নটিফিকেশ্যনত বহুখিনি কথা প্ৰকাশ পাইছে। আপোনালোকে নিশ্চয় সেই বিষয়ে অৱগত হৈছে। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। অসম চৰকাৰৰ তৃতীয় চতুৰ্থ বৰ্গৰ বদলীকৰণক লৈ কিছু নিৰ্দেশনা প্ৰকাশ পাইছে আৰু নীতি নিৰ্দেশনা পালন কৰি তেওঁলোকে তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এতিয়াৰ পৰা কৰিব পাৰিব বদলীকৰণ। গতিকে তাৰ কাৰণে কিছুমান ৰুল ইতিমধ্যে ফ্ৰেম কৰা হৈছে। কি কি নীতি নিয়ম থাকিব সেই সম্পৰ্কত আপোনালোকে অফিচিয়েল ৱেবছাইট চাই ল'ব পাৰিব। একেটা বিভাগ, বৰ্গ আৰু সংৰক্ষণ শ্ৰেণীৰ ভিতৰত কৰিব পাৰিব বদলীকৰণ, অৰ্থাৎ বদলীকৰণৰ কাৰণে একেটা বিভাগ হ'ব লাগিব, একে বৰ্গৰ হ'ব লাগিব আৰু সংৰক্ষণ শ্ৰেণীৰ একে হ'ব লাগিব। তেতিয়া তেওঁলোকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে তেওঁলোকে বদলীকৰণ কৰিব পাৰিব। গতিকে বদলীকৰণৰ ই এটা নিয়ম হ'ব যে। আৰু দ্বিতীয়তে NOC অৰ্থাৎ নো অবজেকশ্যন চাৰ্টিফিকেট আৰু অনুজ্ঞাৰ প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব বদলীকৰণত, অৰ্থাৎ ডিপাৰ্টমেণ্টৰ পৰা তেওঁ NOC ল'ব লাগিব বদলীকৰণ, মিউচুৱেল ট্ৰেন্সফাৰ বা পাৰস্পৰিক বদলিৰ কাৰণে। আৰু সতৰ্কতা আৰু দায়বদ্ধতাৰ প্ৰয়োজন হ'ব বদলীকৰণত। এই বদলীকৰণৰ কাৰণে সতৰ্কতা আৰু দায়বদ্ধতাৰো প্ৰয়োজন হ'ব। গতিকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে যি স্বাগত চতুৰ্থ পৰ্টেল ইতিমধ্যে মুকলি কৰা হৈছে। কোনো ধৰণৰ চলিত বিভাগীয় অথবা অপৰাধমূলক তদন্ত নথকা লোকেহে কৰিব পাৰিব বদলীকৰণ, অৰ্থাৎ ডিপাৰ্টমেণ্টেল এনকুৱাৰী থকা সকলে নোৱাৰিব। কৰ্মচাৰীসকলে OM অফিচ মেমৰেণ্ডামৰ চৰ্তাৱলী পালন কৰাটো বাধ্যতামূলক। এই সম্পৰ্কত ইতিমধ্যে অফিচ মেমৰেণ্ডামত কিছু চৰ্ত আছে, সেইখিনি তেওঁলোকে পালন কৰিব লাগিব। বদলীকৰণৰ বাবে হ'ব লাগিব একে গ্ৰেড পে, অৰ্থাৎ দুজনৰ মাজত পাৰস্পৰিক বদলি হ'ব তেওঁলোকৰ গ্ৰেড পে একে হ'ব লাগিব।
একে সেৱা বিধিৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব লাগিব, অৰ্থাৎ একে ছাৰ্ভিচ ৰুলৰ তেওঁলোক অন্তৰ্ভুক্ত হ'ব লাগিব। গতিকে দুইটা পদৰ একে প্ৰকৃতি আৰু অৰ্হতা থাকিব লাগিব, অৰ্থাৎ যি দুটা পদৰ মাজত তেওঁলোকে পাৰস্পৰিক বদলি বা মিউচুৱেল ট্ৰান্সফাৰ কৰিব, দুইটা পদৰ প্ৰকৃতি একে হ'ব লাগিব। চাকৰি বদলীকৰণক লৈ ৰাজ্য চৰকাৰৰ এই নতুন নীতি নিৰ্দেশনা প্ৰকাশ পাইছে, অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ক্ষেত্ৰত এইটো প্ৰকাশ পাইছে। নীতি নিৰ্দেশনা পালন কৰি সহজেই এতিয়াৰ পৰা কৰিব পাৰিব বদলীকৰণ। গতিকে আজিৰ এই ভিডিঅ'টোৰ যোগেদি আমি আপোনালোকৰ কাৰণে এই দুটা গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াই দিলোঁ। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব, আৰু যদি প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।